নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ হাজোৰ সোণিয়াদিত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে 2 মেধাৱী ছাত্ৰীৰ। টিউচনলৈ গৈ থকা অৱস্থাত এখন বলেৰো বাহনে মহতিয়াই নিলে 3গৰাকীকৈ ছাত্ৰীক আৰু এই দুৰ্ঘটনাত নিহত হৈছে 7ম শ্ৰেণীৰ ছাত্ৰী নাজমিন আক্তাৰা আৰু আবনিন নেহাৰ আৰু সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন শাহিন আক্তাৰা নামৰ আন এগৰাকী ছাত্ৰী। এই 3গৰাকী জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী। দুৰ্ঘটনাত নিহত আবনিন নেহাৰ আৰু চিকিৎসালয়ৰ নিয়াৰ পথত নিহত হয় নাজমিন আক্তাৰা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে আবনিন নেহাৰ নামৰ ছাত্ৰীগৰাকীৰ আৰু চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হৈছে নাজমিন আক্তাৰা নামৰ আন এগৰাকী ছাত্ৰীৰ আৰু GMCHত বৰ্তমানো চিকিৎসাধীন হৈ আছে শাহিন আক্তাৰা নামৰ আন এগৰাকী ছাত্ৰী। উল্লেখযোগ্য যে এই দুৰ্ঘটনা সংঘটিত কৰা বলেৰো বাহনখন উত্তেজিত ৰাইজে জ্বলাই দিয়ে। পৰৱৰ্তী খবৰ, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। MLA হোৱাৰ যোগ্যতা নাই ৰাহুল গান্ধীৰ। কংগ্ৰেছক পুনৰ খুৰদাৰ সমালোচনা কৰি এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। আজমলে লগতে কয় যে আমি নাথাকিলে যুঁজ নহ'ব। 100% মুছলমান লোকে ভোট দিয়াৰ পিছতো চৰকাৰ গঠন কৰিব নোৱাৰিলে গৌৰৱ গগৈয়ে। আমাৰ অবিহনে 100 বছৰ পাছতো কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে অসমত। সজাইত সংবাদমেল পাতি এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ছাত্ৰলৈ ভাল খবৰ। নিযুত মইনাৰ পাছত এইবাৰ ৰাজ্যত আহি আছে বাবু আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনক লৈ ডাঙৰ খবৰ। আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ল SR। আজিৰ পৰা ভোটাৰসকলৰ ঘৰে ঘৰে যাব BLO। ভোটাৰ তালিকাৰ পৰা এইবাৰ কৰ্তন হ'ব শ শ লোকৰ নাম। আপোনাৰ নাম ভোটাৰ তালিকাত নাথাকিলে কি কৰিব চাওঁ আহক। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব শ শ লোকৰ নাম। আজিৰ পৰা ভোটাৰসকলৰ ঘৰে ঘৰে যাব BLO। BLOসকলে ঘৰে ঘৰেকৈ পৰীক্ষা কৰিব নামসমূহ আৰু ঘৰৰ ব্যক্তিক লগ নাপালে সেই ঘৰত 3বাৰকৈ যাব BLOসকল। অসমত আৰম্ভ হ'ল SR। SRৰ জৰিয়তে নাম উঠাবলৈ চেষ্টা কৰাৰ আহ্বান সকলোকে। BLO যোৱাৰ পাছতো ফেব্ৰুৱাৰীলৈকে উঠাব পাৰিব ভোটাৰ তালিকাত আপোনাৰ নাম। এই সন্দৰ্ভত কোনো অভিযোগ থাকিলে জিলা আয়ুক্তক আপুনি জনাব পাৰিব। খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পূৰ্বে দাখিল কৰিব পাৰিব অভিযোগ। খচৰা তালিকা প্ৰকাশৰ 15 দিনৰ ভিতৰত দিব পাৰিব এই অভিযোগ। জিলা আয়ুক্ত পৰ্যায়ত অভিযোগ নিষ্পত্তি নহ'লে জনাব পাৰিব CEOক অৰ্থাৎ চিফ ইলেক্ট্ৰেল অফিচাৰক। আৰু 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু যোগ্য ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত আৰু সেই উদ্দেশ্য আগত ৰাখি অসমত আৰম্ভ হ'ল SR। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব মৃত লোকৰ নাম। ঠিকনা সলনি হোৱা লোকৰ নাম এটা নিৰ্দিষ্ট স্থানতহে অন্তৰ্ভুক্ত হ'ব আৰু সকলো যোগ্য লোকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব ভোটাৰ তালিকাত। পৰৱৰ্তী খবৰ, কাছাৰ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। পত্নী হত্যাৰ অভিযোগত এগৰাকী সুভাষ পালক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ। আদালতে সুভাষ পালক লগতে বিহিলে 20,000 টকাৰ জৰিমনা। যৌতুকৰ বাবে পত্নীক হত্যা কৰি ৰঙাঘৰৰ আলহী হ'ল সুভাষ পাল। পত্নী হত্যা সুভাষ পালক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। নৃশংস হত্যাকাণ্ডক লৈ কাছাৰ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। সুভাষ পালক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা।
উল্লেখযোগ্য যে 2019 চনৰ মাৰ্চ মাহত সুভাষ পালে হত্যা কৰিছিল পত্নী আলপনা সিংহক আৰু বিবাহৰ পিছৰ পৰা 1 লাখ টকাৰ যৌতুক বিচাৰি পত্নীক চলাইছিল নিৰ্যাতন। যৌতুক নিদিয়াৰ বাবে পত্নী আলপনাক হত্যা কৰিছিল সুভাষ পালে আৰু ভুক্তভোগী আলপনাৰ পৰিয়ালৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সুভাষ পাল আৰু 6 বছৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত সুভাষ পালক দোষী সাব্যস্ত আদালতৰ। পৰৱৰ্তী খবৰ, মিয়াক আপুনি যিমান পাৰে অশান্তি দিয়ক, আমিও চাম ওপৰলৈ আপোনাক কিমান শান্তিত ৰাখে। মুখ্যমন্ত্ৰী ভালে থাকক, মই দোৱা কৰিছোঁ, মোৰ লগত গৰীবৰ দোৱা আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত পুনৰ কালিমা সানিলে আন এগৰাকী লম্পট শিক্ষকে। নাবালিকা ছাত্ৰীৰ সৈতে শিক্ষক পদ্ম অলি শৰ্মাৰ জঘন্য কাণ্ড। জুবিন গাৰ্গৰ ভিডিঅ' দেখুৱাম বুলি কৈ জঘন্য কাণ্ড কৰাৰ অভিযোগ। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত পুনৰ কালিমা সানিলে পদ্ম অলি শৰ্মা নামৰ আন এগৰাকী লম্পট শিক্ষকে। নাবালিকা ছাত্ৰীৰ সৈতে শিক্ষক পদ্ম অলি শৰ্মাৰ জঘন্য কাণ্ড। শিক্ষকজনে দুগৰাকী ছাত্ৰীৰ গোপন অংগ স্পৰ্শ কৰাৰ অভিযোগ। জুবিনৰ ভিডিঅ' দেখুৱাম বুলি যৌনগন্ধি চিত্ৰ দেখুওৱাৰ অভিযোগ। 5ম শ্ৰেণীৰ ভুক্তভোগী 2 ছাত্ৰীয়ে পৰিয়ালক অৱগত কৰে এই কথা। প্ৰায় 60 বছৰীয়া পদ্ম অলি শৰ্মাৰ এই কাণ্ডক লৈ ওদালগুৰিত তীব্ৰ উত্তেজনা। ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে শিক্ষক পদ্ম অলি শৰ্মাৰ বাসগৃহ আৰু ওদালগুৰি ৰৌতা ষ্টেচনৰ সমীপৱৰ্তী অলি গাঁৱত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সম্প্ৰতি পলাতক অৱস্থাত গণিতৰ শিক্ষক পদ্ম অলি শৰ্মা। পৰৱৰ্তী খবৰ, পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা নয়নমণি পামেগামৰ জামিন মঞ্জুৰ। উচ্চতম ন্যায়ালয়ৰ বিশেষ আদালতে মঞ্জুৰ কৰিলে জামিন। উচ্চতম ন্যায়ালয়ত নয়নমণিয়ে দাখিল কৰিছিল অগ্ৰিম জামিনৰ আবেদন আৰু 50,000 টকাৰ বণ্ডত জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ বিশেষ আদালতৰ। পৰৱৰ্তী খবৰ, হিন্দুসকল নাথাকিলে পৃথিৱীৰ অস্তিত্ব নাথাকিব। এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে এই মন্তব্য কৰিছে যে হিন্দুসকল নহ'লে পৃথিৱীৰ অস্তিত্ব নাথাকিব। তেওঁ মণিপুৰত অনুষ্ঠিত এখন সভাত ভাষণ দি এই কথা কয়। মোহন ভাগৱতে কয় যে পৃথিৱীৰ প্ৰতিটো জাতি বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈছে। গ্ৰীচ, মিছৰ, ৰোমৰ দৰে বহুতো সভ্যতা পৃথিৱীৰ বুকুৰ পৰা বিলুপ্ত হৈ গৈছে। আমাৰ সভ্যতাৰ মাজত এনে কিছুমান উপাদান আছে যাৰ বাবে আমি আজিও জীয়াই আছোঁ। ভাৰতবৰ্ষ এক অমৰ সভ্যতাৰ নাম। আমি আমাৰ মাজত এনে এটা নেটৱৰ্ক গঢ়ি তুলিছোঁ যাৰ জৰিয়তে হিন্দুসকল সদায় ইয়াত থাকিব। যদি হিন্দুসকলৰ অস্তিত্ব নোহোৱা হয় তেন্তে পৃথিৱীৰো অস্তিত্ব নাথাকিব। উল্লেখযোগ্য যে মোহন ভাগৱতে যোৱা 20 নৱেম্বৰত মণিপুৰত উপস্থিত হৈছে। 2023 চনৰ মে' মাহত আৰম্ভ হোৱা মেইটেই আৰু কুকি সংঘৰ্ষত এতিয়ালৈকে ৰাজ্যখনত 260জনতকৈও অধিক লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোক ঘৰ দুৱাৰ এৰি স্থানচ্যুত হৈছে। কিছুদিন পূৰ্বে দীৰ্ঘদিনৰ বিতৰ্কৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মণিপুৰত উপস্থিত হৈ চুৰাচান্দপুৰৰ জনসভাত হিংসা পাহৰি শান্তিৰ আহ্বান জনাইছিল আৰু এতিয়া RSSৰ মুৰব্বী তাত উপস্থিত হৈছে। 3দিনীয়া এই ভ্ৰমণকালত তেওঁ ৰাজ্যখনৰ সাধাৰণ লোক, উদ্যোগপতি আৰু বিভিন্ন জনজাতীয় গোটৰ নেতাৰ সৈতেও সাক্ষাৎ কৰাৰ কাৰ্যসূচী হাতত লৈছে। উল্লেখযোগ্য যে বিজেপিৰ ৰাজনীতিৰ আঁৰৰ মূল মতাদৰ্শগত সংগঠন হৈছে RSS। সংঘ প্ৰধান শেষবাৰৰ বাবে 2022 চনত মণিপুৰ ভ্ৰমণ কৰিছিল। মণিপুৰৰ বিভিন্ন গোটৰ অভিযোগ যে ৰাজ্যখনত 2 বছৰ ধৰি চলি থকা সংঘাতৰ আঁৰত RSSৰ হাত আছে। মূলতঃ মেইটেইসকলে এই অভিযোগ উত্থাপন কৰিছে। আনহাতে কুকিসকলে চৰকাৰৰ সৈতে আলোচনা কৰি ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি দিছিল। এনে পৰিস্থিতিত বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই ভ্ৰমণ ৰাজনৈতিক আৰু সামাজিক উভয় দৃষ্টিকোণৰ পৰাই অত্যন্ত গুৰুত্বপূৰ্ণ।